নমস্কাৰ সকলোলৈকে সাদৰ সম্ভাষণ জনাই পাঠ কৰিবলৈ লৈছোঁ মোৰ উপন্যাসিকা বিয়লিৰ ৰ'দালিৰ দ্বিতীয় খণ্ড। শ্ৰাদ্ধ বুলিবলৈ তেনেই অনুষ্টুপীয়া কেনেকৈনো হ'ব। বৰতীয়া এমুঠি দিওঁতাই নোলাল। মূৰত হাত থ'বলৈ কোনো নাই। পুৰোহিত, কানু আৰু বিমল কাষতে হামিয়াই হিকটিয়াই বহি থকা অসীম আৰু বুলি। সেয়াই তেনেকৈয়ে প্ৰতীক আৰু বিনীতাৰ কৰ্মভাগ পাৰ হৈ গ'ল। উপদেশ দিওঁতাও নাই, দোষ ধৰোতাও নাই। কানুৱে যি জানে যি পাৰে কৰিছে। মৃতকৰ শান্তি হ'ল বুলি ধৰি লোৱা হ'ল। কানুৱে পাত পটুৱা পেলাই বাৰী ঘৰ চাফা কৰে মানে বিমল পৰীক্ষা দিবলৈ ওলাল। বুলিৰ বাবেহে সমস্যা হ'ল। আগে পিছেও বিনীতাই এৰাতি দুৰাতিৰ বাবে তাইক এৰি থৈ গৈছে বিমল বা কানুৰ হাতত। গতিকে দুদিনমান ঠিকেই গ'ল। তাৰ পিছৰ পৰাই বুলিয়ে মাকক বিচাৰি পিনাবলৈ লাগিল। একোৰে ফুচুলাব নোৱাৰি। বিমলক এৰিকে নিদিয়ে। গতিকে পৰীক্ষা হলৰ বাহিৰত কানুৱে বুলিক লৈ ৰৈ থাকিব লগা হ'ল। বিমলে 3 ঘণ্টাৰ পৰীক্ষা 2 ঘণ্টাতে সামৰি তাইৰ ওচৰ পায়হি। চকুলোৰে কৰাল মৰা দুগাল মচি দিয়ে। বিমলৰ বুকুত মুখ ঘঁহাই তাই মাক দেউতাকৰ গাৰ গোন্ধটো বিচাৰি ফুৰে। তাইৰ অস্থিৰতাই বিমলৰ বুকুখন খুন্দা মাৰি ধৰে। তেনেদৰেই হেলৌ হেচৌকৈ বিমলৰ পৰীক্ষা শেষ হ'ল। এদিন ৰাতিপুৱাতে আৰম্ভ হ'ল চৌধুৰী আলয়ত নতুন এক অধ্যায়। সেইদিনা ৰাতিপুৱা কিছু দেৰিকৈয়ে কানুৱে গেট খুলিলেগৈ। ঘৰখনৰ আটাইকেইটাৰে টোপনি নভগাই হৈছে। ইমান দিনে খোৱাৰ খেলিমেলি, শোৱাৰ খেলিমেলি, ইফালে ৰাতি মাজে মাজে বুলিৰ আমনি। চক খাই সাৰ পাই মাৰ ওচৰলৈ যাওঁ, মই মাৰ ওচৰলৈ যাওঁ কৈ কৈ চিঞৰি কান্দে। বিমল আৰু কানুৱে কোচত লৈ ঘৰটোৰ ভিতৰতে দৌৰি ফুৰে। দৌৰি দৌৰি সিহঁতৰো ফোপনি উঠেগৈ। তেনেকৈয়ে এটা সময়ত জোকাৰণিত ভাগৰ লাগি তাইও টোপনি যায়। কানুৱে দুৱাৰ খিৰিকীবোৰ খুলি ঝাৰুটো আনিবলৈ যাওঁতেই দেখিলে গেটেদি মানুহ এহাল সোমাই আহিছে। মানুহগৰাকীৰ লচপচনি অলপ বেছি। মানুহজন দেখাত নিমাখিত। মুখ দুখনলৈ চাই কানুৰ একেবাৰেই চিনাকি যেন নালাগিল। এখোজ আগবাঢ়ি ভালকৈ চাওঁ বুলি ভাবোঁতেই মানুহজনীয়ে আহি বাৰান্দাৰ ষ্টেপতে বহি ৰাউচি জুৰিবলৈ লাগিলে। অ' বোপাই, তইনো ক'লৈ গ'লি অ'? এই পেহীয়েৰজনীৰ কথাটো এবাৰো মনত নপৰিল নে অ'? হেৰ' নেখাই খুৱাইছিলোঁ, নিপিন্ধি পিন্ধাইছিলোঁ অ'। মানুহজনে গাত ধৰি বুজনি দিবলৈ লাগিলে। যোৱা জন্তু আৰু ঘূৰি নাহে, দুখ কৰিলেনো কি হ'ব? এতিয়া আমি বাচি থকা কেইজন ভালকৈ থাকিব লাগিব। কানুৱে অনুমান লগালে, তাৰমানে এই দুজন পেহাক পেহীয়েক। কিন্তু কেনেকুৱা ধৰণৰ? কোনো কাহানিও এওঁলোকক এইখন ঘৰত দেখা মনত নপৰে। দাদা বৌৰ দুৰ্ঘটনাটো ওচৰে পাঁজৰে প্ৰায় সকলো মানুহেই গম পাইছিল। এওঁলোকেহে গম নাপালে। যদি গম পোৱা নাছিলেই এতিয়ানো কেনেকৈ জানিলে? দৌৰি আহি ধিয়া ধাকুৰি কান্দিছেহি। শ্ৰাদ্ধবিধি হৈ যোৱাও এপষেক পাৰ হ'ল। এতিয়াহে বেজাৰ কৰিবলৈ সময় পালে নে তেতিয়াই আহিলে শ্ৰাদ্ধৰ দায়িত্ব ল'ব লাগিব, ল'ৰা ছোৱালীকেইটাৰ দায়িত্ব ল'ব লাগিব বুলি ভয় খালে নে অন্য কিবা? যি হওক দুয়োজনৰে অভিনয় বৰ বেয়া নহয়। কানুৱে একো নোকোৱা দেখি ইমান সময়ে চুপ হৈ যোৱা পেহীয়ে আকৌ ৰাউচি জুৰিলে। চিঞৰ শুনি এইবাৰ বিমল শোৱাৰ পৰা উঠি আহিলে। ভিতৰৰ পৰা বিমল ওলাই অহা দেখি পেহীয়ে আকৌ চিঞৰি উঠিলে, অ' মোৰ বোপাই ঘৰত এইবোৰ ক'ৰ ল'ৰা অ'? অ' বোপাই, তই চিন্তা নকৰিবি, এই পেহীয়েৰে সকলো ঠিক কৰি দিব। কানুৱে ঠিক বুজিলে।
ঠগিবলৈ আহিছে পেহীয়েক। দাদাৰ ল'ৰাটোৰ কথাকে নাজানে। দাদাৰ নামটো এবাৰো লোৱা নাই। দাদাৰ নাম প্ৰতীক, ঘৰুৱাকৈ ভাই। এটাও নাম লোৱা নাই। হয়তো নাজানেই। বাৰু দেখা যাওক। নাকান্দিব পেহী, কুকিল ককাইদেৱে আপোনাৰ কথা কৈয়ে থাকে। আপুনি মালিতুৰ পেহী নহয় জানো? বিমলে একো নুবুজি এবাৰ কানুৰ মুখলৈ চাই, এবাৰ মানুহজনীলৈ চায়। কানুৱে বিমলৰ অৱস্থাটো দেখি ক'লে, হ'ব হ'ব, তুমি হ'লা বিনীতা বৌৰ ল'ৰা। বুজিছা চাগে পেহী, ই কণ্ঠী ককাৰ যি নাতি। মানুহ হালেও শলাগিলে। বিমলে যিবা অকণমান বুজা যেন হৈছিল, এতিয়াও সেয়া একেবাৰে খেলি মেলি হৈ গ'ল। কানুৱে আকৌ ক'লে, পেহী ভিতৰলৈ আহা, ঘৰৰ মানুহ, পানী দুনি এটুপি খোৱাহি। টোপোলাত ভতিজা নাতিহঁতলৈ কি আনিছা উলিওৱা, আমিও খাওঁ, তোমালোককো দিওঁ, উলিওৱা উলিওৱা। মানুহহাল টভক মাৰি ৰ'ল। ভিতৰ সোমাবলৈ চুচুক চামাক লগালে। তাকে দেখি কানুৰ সন্দেহ আৰু বাঢ়ি গ'ল। মতলব কি? ঘৰটো দখল নে আন কিবা? দূৰ সম্পৰ্কীয়ও নহয়, আনকি চিনাকিও নহয়। নে লগত আৰু কোনোবা আছে? তথাপিতো ক'লে, পেহী বহা। মোক চিনি পাইছানে? মই জিতেন। কেলে যোৱা পোহত যে তোমাক চুৱেটাৰ এটা কিনি দিছিলোঁ বল্লভৰ দোকানৰ পৰা বাকীত, পাহৰিলা নেকি? পিছে বাকী মাৰিলানে? তাকে কৈ বিমলক লৈ কানু ভিতৰ সোমাই গ'ল। পেহা পেহী ভেবা চেকা খাই বহি ৰ'ল। কানুৱে মনে মনে ভাবিলে, দিছোঁ বাপ্পেকে বম কামোৰ। ভাবি থাকে এতিয়া, ক'ৰ জিতেন, ক'ৰ চুৱেটাৰ, ক'ৰ বল্লভৰ দোকান। তাৰপিছত আলমাৰিত খুচৰি খুচৰি কানুৱে ক'ৰবাৰ পৰা ৰঙা ডায়েৰী এখন উলিয়াই আকৌ মানুহহালৰ ওচৰ পালেহি। পেহী, ইয়াতে দাদাই সকলো লিখি থৈ গৈছে। ডায়েৰীখনত খৰধৰকৈ পাত লুটিয়ালে। ৰ'বা, মালতী পেহী, মালতী পেহী। পাইছোঁ। পেহা পেহী হেতা পৰি গ'ল। পেহাদেউতো চকীৰ পৰা উঠিলেই, এইমাত্ৰ পলাব যেন। তাকে দেখি কানুৱে ক'লে, বহক পেহা, আপোনাৰ মাজিও ছোৱালীজনীৰ তোলনি বিয়াত নিছিল 17 যোগ 5,000 মানে 22,000। শহুৰৰ শ্ৰাদ্ধত নিছিল 30,000। কিমান হ'ল? 22 কিমান হ'ল? 52,000। এতিয়াই দি যাব নেকি পেহা? পেহা পেহী উঠি লৰ। কানুৰ হাঁহিত পেটৰ নাড়ী চিগু। বিমলৰ মেলামুখ মেল খাই গ'ল যেতিয়া দেখিলে ডায়েৰীখন আন একো নহয়, মাকৰ ৰেচিপিৰ বহী। কথাবোৰ ভাবি বিমল চৌধুৰীয়ে হাঁহকৈ শব্দ কৰি হাঁহি দিলে। কাষৰ জোপোহাৰ পৰা হেটুলুকা এটি ধপ ধপাই উৰি গ'ল।